হেৰা, ৰাতি বহুত হ'ল। তোমাৰ এতিয়ালৈকে কাম কৰা হোৱাই নাই নে? আৰুনো কিমান বস্তু নাবান্ধা আৰু? সিহঁতে চহৰত বহুত কিবা কিবি খাবলৈ পায়। তোমাৰ গাঁৱৰ পৰা নিয়া বস্তু খাবলৈ সিহঁতে বাট চাই নাথাকে দিয়া। তুমি এইবোৰ এনেই যতন কৰি আছা। আহা আহা, শুই থাকো। ৰাতিপুৱা সোনকালে উঠি আকৌ চহৰলৈ যাব লাগিব। তোমাৰ চাগে আজি টোপনিয়ে নাহিব। আহা, আমাৰ গাঁৱৰ সকলো মানুহ শুলে, আমিহে সাৰ পাই আছো। আপুনি মানে অকণমান বেছিয়ে কৰি থাকে আৰু। আপোনাৰ শুবলৈ মন গৈছে, শুই নাথাকে কিয়? মই বস্তুখিনি বান্ধি মেলি লাহে লাহে শুম আৰু। ইমান দিনৰ মূৰত কাইলৈ ল'ৰাটোৰ ঘৰলৈ যাম বুলি ওলাইছোঁ। তাৰ কাৰণে অকণমান বস্তু বান্ধি লৈ নগ'লে ভাল লাগিবনে? ল'ৰাটোৱে বা চহৰত কি খাবলৈ পায় কোনো ঠিক নাই। তাতনো ক'ত আমাৰ দৰে লোকেল বস্তুবোৰ পায়। সেইকাৰণে কেইটামান ভাল ভাল চাই লাডু বনাই লৈছোঁ নাৰিকলৰ, আৰু পিঠা কেইটামানো বনাই লৈছোঁ, আৰু কচু ঢেকীয়া যি পাইছোঁ সকলোখিনিয়ে বান্ধি লৈছোঁ। ল'ৰাটোৰ পৰা আঁতৰি থকা ইমান দিন হ'ল। এইবাৰ গ'লে আমি সিহঁতৰ লগতে একেবাৰে থাকি যাম আৰু নাহোঁ আৰু ইয়ালৈ। হ'ব দিয়া আৰু, যি যি আছে ৰাতিপুৱা বান্ধিবা। এতিয়া শুই থাকাহি। তুমি নুশুলে মোৰ টোপনি নাহে নাজানো। সেইটো আজি কথা নে? আগৰ পৰাই দেখোন। আৰু তুমি যদি চহৰত থাকি ভাল পোৱা, তেনেহ'লে ল'ৰা বোৱাৰীৰ লগতে একেবাৰে থাকিয়ে যাবা আৰু। মই মাজে মাজে আহি গাঁৱৰ ঘৰখন চাই যামহি। সিহঁতৰ পৰা আঁতৰি থকা বহুত দিন হ'ল। এতিয়া আৰু এই বয়সত সিহঁতৰ কাষ চাপিব লাগে আৰু। সেনেকৈ বেলেগ বেলেগকৈ থকাটো একো ভাল কথা নহয়। কাইলৈ গৈ একেবাৰে কাৰণে থাকিয়ে যাম। বাৰু হ'ব দিয়ক, এতিয়া আপুনি শুই থাককচোন। মই আহি আছোঁ ৰ'ব। অঙা পিঠাগুড়ি কেইটামান আছে, সেইকেইটা বান্ধি লওঁগৈ। সিহঁতক তাতেই ভাপত দিয়া এটা বনাই খুৱাই থৈ আহিব লাগিব। ইয়াৰ পৰা বান্ধি লৈ গ'লে আকৌ ৰাস্তাতে ভাগিব। তাতেই বনাই গৰমে গৰমে খুৱাম। সেইকাৰণে পিঠাগুড়িকেইটা বান্ধি লওঁগৈ। আপুনি শুই থাকক, মই শুমহি। শুই থাকো আৰু, কি কৰিম উপায় নাই। মাকে যি কৰে কৰি থাকক। হেৰি, আপুনি শুলেনে? শুই আছো, কিন্তু টোপনিটো অহা নাই নহয়। তুমি আকৌ এনেকৈ কাম কৰি থাকিলে মইনো কেনেকৈ শুব পাৰো? আহা, শুই থাকাহি আহা। মোৰ কাম হৈ গৈছে আৰু, এতিয়া শুই থাকোঁ। ৰাতি বহুত দেৰি হ'ল নহয়। ৰাতিপুৱা আকৌ সোনকালে উঠি চহৰলৈ যাব লাগিব। আপুনি সোনকালে উঠিব দেই। সোনকালে উঠি গা পা ধুই ধুনীয়াকৈ ওলাব। হ'ব দিয়া আৰু, একেটা কথাকেনো কিমান নোকোৱা। তোমাৰ মানে গাত তত নাইকিয়া হৈ আছে ন? ৰাতিটো টোপনি যোৱা নে নোযোৱা ভগৱানেহে জানে আৰু। হয় দিয়ক, আপুনি ঠিকেই কৈছে। কাইলৈ ল'ৰা বোৱাৰীক লগ পোৱা হেঁপাহতে আজি চাগে মোৰ টোপনিয়ে নাহিব। দিয়া হ'ব দিয়া, আহা শুই থাকো। শুই থাকোঁ আৰু এতিয়া। ইমান সময় হ'ল বাগৰি থকা, এতিয়ালৈকে পোহৰতে ওলোৱা নাই। কেতিয়ানো পোহৰ হ'ব, কেতিয়ানো চহৰলৈ যাব পাৰিম, কেতিয়ানো ল'ৰা বোৱাৰীক লগ পাম। কি হ'ল? আজি তোমাৰ কি হ'ল আকৌ? ইমান দেৰিলৈকে অফিচত যোৱা নাই যে? আজি অফিচলৈ নোযোৱা নেকি? যাম ৰবা, অকণমান দেৰিকৈ যাম। আজি মাহঁত অহা কথা আছে নহয়। মাহঁত বোলো আহি লওক, মাহঁতক আগতে লগ পাই লওঁ, তাৰ পাছত যাম আৰু অফিচলৈ। তোমাৰ মা দেউতাহঁত কিমান সময়ত আহি পায়? সিহঁতলৈকে ৰখি থাকিলে তোমাৰ দেৰি নহ'বনে? অকণমান দেৰি হ'ব চাগে। ছাৰহঁতে কিবা ক'লে, প্ৰব্লেম আছিল বুলি মেনেজ কৰিব লাগিব আৰু। একো দৰকাৰ নাই, যোৱা তুমি অফিচলৈ যোৱা। অফিচৰ পৰা ঘূৰি আহি তেওঁলোকক লগ পাবা নহয়। তেওঁলোকে এদিনতে ঘূৰি যাম বুলি অহা নাই চাগে। যোৱা, অফিচলৈ যোৱা। কিন্তু তেওঁলোক অহাৰ পাছত তুমি তেওঁলোকক আলপৈচান ধৰিব পাৰিবাতো? আৰু তেওঁলোক থকা ঠাইটো দেখাই দিবও লাগিব। পাৰিবানে সেইখিনি কৰিবলৈ? মই পাৰিম দিয়া, তুমি নিশ্চিন্ত হৈ অফিচলৈ যোৱা। আলপৈচাননো কি আৰু, তেওঁলোক অহাৰ পাছত তেওঁলোকক কিবা এটা খাবলৈ দিব লাগে, আৰু লেট্ৰিন বাথৰুমখিনি দেখাই দিব লাগে, আৰু তেওঁলোকৰ ৰুমটো দেখাই দিব লাগে। সেইখিনি কৰোঁতেনো কিহৰ ইমান কষ্ট? মই পাৰিম দিয়া। দিয়া, তুমি পাৰিম কৈছা যেতিয়া আৰু মোৰ এতিয়া চিন্তা নাই। মই অফিচলৈকে যাওঁগৈ। ৰ'বাচোন, কথা এটা সুধোঁ। তেওঁলোক ইয়াত কিমান দিন থকাকৈ আহিম বুলি কৈছে? নাজানো নহয়, সেইটো মোক কোৱাই নাই। খালি ইয়ালৈ আহিম বুলিহে কৈছে। কিমান দিন থাকে, কেতিয়াকৈ ঘূৰি যাব, সেইবোৰ একো কোৱা নাই মোক। ক'তনো বেছি দিন থাকিব চাগে। তেওঁলোকৰ আকৌ গাঁৱৰ ঘৰখন থকা নাই জানো? তেওঁলোক এনেও চহৰত থাকি অশান্তি পাব। সোনকালেই ঘূৰি যাব চাগে। দিয়া হ'ব দিয়া, সোনকালে ঘূৰি যায় যেতিয়া আৰু। মই দেৰি কৰি নাথাকোঁ দিয়া, অফিচলৈ যাওঁ। যোৱা। বিক্ৰম, বিক্ৰম, ঘৰত আছনে? হেৰি, ঘৰত নাই নেকি? আৰু অকণমান টানকৈ মাতকচোন। বিক্ৰম বাবা, ক'ত আছনো তহঁতে? সেনেকৈ দুৱাৰ চোৱাৰ মেলি ক'লৈ গ'লিনো তহঁত? বোৱাৰী। আপোনালোক পালেহি? বোৱাৰী, আমি পালোহি। ইমান চিঞৰি আছো, তোমালোক এনেকৈ দুৱাৰঘৰ মেলি ক'ত গৈছিলা? ঘৰতে আছোঁ, ক'লৈনো যাম? আপোনালোকে ভাবিছে নেকি এইখন গাঁও? ইয়াত গাঁৱৰ দৰে ঘৰে ঘৰে মানুহ ঘূৰি নুফুৰে নহয়। ঘৰৰ মানুহ ঘৰতে থাকে। আচলতে এওঁ ওলাই গৈছিল যে দুৱাৰখন মাৰিবলৈ পাহৰিলে চাগে।
বোৱাৰী, বাবা তাৰমানে ওলাই গ'লেই। ভাবিছিলোঁ তাক লগ পামহি, সেইকাৰণে খৰধৰকৈ আহিছিলোঁ আৰু লগেই নাপালোঁহি। তেওঁ ব্যস্ত মানুহ, আপোনালোকলৈ ৰখি থাকিলে নহ'ব নহয়। বাৰু ব'লক, আপোনালোকক মই বাথৰুমখিনি দেখাই দিওঁ। ধুনীয়াকৈ হাত মুখখিনি ধুই আহক, কিবা এটা খাই লওক আৰু নিজৰ কোঠাত ৰেষ্ট লওক। ৰ'বা বোৱাৰী, ৰেষ্ট ল'ম বাৰু। এয়া চোৱাচোন তোমালোকৰ কাৰণে শাহুমাই কি কি আনিছে। গোটেই ৰাতিটো টোপোলা বান্ধোতেই গৈছে, মানুহজনী টোপনি অহা নাই। লৈ যোৱা, এইখিনি ভিতৰলৈ লৈ যোৱা। এইবোৰ এইবোৰ কি আনিছে আপোনালোকে? কিনো আনিম আৰু বোৱাৰী, বাবাই ভালপোৱা যি যি পাইছোঁ সকলো লৈ আহিছোঁ। নিশ্চয় গাঁৱৰ সেই শাক বনবোৰকে আনিছে চাগে, নহয় জানো? এইবোৰ আমি নাখাওঁ, আপুনি সেইফালে ছাইডত থৈ দিয়কচোন। ছাইডত আকৌ কিয় থ'ব লাগে? তুমি এইখিনি ভিতৰলৈকে লৈ যোৱা। চি, এইবোৰ আৱৰ্জনা মোক কিটচেনত সোমোৱালে গোটেই কিটচেনটোৱে লেতেৰা হৈ যাব। আপুনি এটা কাম কৰক, মই আপোনাক ষ্ট'ৰ ৰুমটো দেখাই দিওঁ। এইবোৰ সকলো নি ষ্ট'ৰ ৰুমতে থৈ আহক। এওঁ আহিলে তাৰ পৰা কি খায় নিজে চাই মেলি খাব। আৰু এটা কথা সুধোঁ, আপোনালোক ইয়াত কিমান দিন থকাকৈ আহিছে? বোৱাৰী, কিমান দিন থকাকৈ মানে? কিমান দিন থকাকৈ মানে কিমান দিন? ইয়াত আপোনালোক কিমান দিন থাকিব সেইটো সুধিছোঁ। আমি মানে হেৰা, তুমি মনে মনে থাকা। নাই বোৱাৰী, আমি ইয়াত বেছিদিন থকাকৈ অহা নাই দিয়া। এসপ্তাহমান থাকিম আৰু, তোমালোকৰ যদি অসুবিধা নহয়। অ' তেতিয়াহ'লে একো কথা নাই। আহক, আপোনালোক মোৰ লগত আহক। আপোনালোকক মই লেট্ৰিন বাথৰুমখিনি দেখাই দিওঁ। তাৰপাছত আপোনালোকে থকা ঠাইখিনি দেখাই দিম আৰু কিবা এটা খাবলৈ দিম। আবেলি মানেহে এওঁ পাবহি। এতিয়া থাকক আৰু এনেকৈ। ব'লা বোৱাৰী। হেৰি, আপুনি আকৌ মিছা কথা কিয় ক'লে? আমি দেখোন ইয়াত একেবাৰে থকাকৈ আহিছিলোঁ। আপুনি এসপ্তাহহে থাকিম বুলি ক'লে যে। তুমি তুমি একেবাৰে বুৰ্বক, বুজিছা? একো কথাই বুজি নোপোৱা। বোৱাৰীৰ কথা বতৰাবিলাকত তুমি অনুমান কৰিব পাৰিছানে নাই? তাই আমাক কিমান ভাল পায়, আমাৰ প্ৰতি তাই কিমান আন্তৰিকতা আছে। জানো আপুনি কি কৈ আছে। মই হ'লে সোনকালে নাযাওঁ দেই। মই ল'ৰা বোৱাৰীৰ লগতেই থাকিম। দিয়া, হ'ব দিয়া তেনেহ'লে, এনেই বুজি পাবা। আহা এতিয়া ভৰি হাত ধুওঁগৈ। হেৰা, তুমিনো আজিকালি কিয় ইমান খং কৰি থকা হৈছা? কিয় কথাবোৰ উল্টা পুল্টাকৈ কোৱানো? কি হৈছে তোমাৰ? কি হৈছে মানে? তুমি কি একো গমেই পোৱা নাই নেকি? মই তোমাক আৰু কিমান কম হা? তোমালোকৰ মাহঁত ইয়াত এসপ্তাহ থকাকৈ আহিছোঁ বুলি কৈছিল, আৰু এতিয়া এমাহ হৈ গ'ল। এতিয়ালৈকে তেওঁলোকৰ যাবলৈ হোৱাই নাই নেকি? সিহঁতক আৰু মই কিমান শুশ্ৰূষা কৰিম হা? সিহঁতৰ লগত লাগি থাকোঁতে মই একো কৰিবলৈ নোৱাৰা হৈ গৈছোঁ। ক'ৰবালৈ যাওঁ বুলি ওলাই যাব নোৱাৰোঁ, কিবা এটা কৰিব নোৱাৰোঁ। কি মানে, এনেকৈ কিবা ভাল লাগে নেকি? এইখিনি সময়ত আমি তেওঁলোকক আউল মাৰি কটোৱা সময় নহয়। এইখিনি সময় আমি আমাক দিব লাগে, আমাৰ লাইফটো এনজয় কৰিব লাগে। তেওঁলোকৰ লগত এনেকৈ লাগি থাকিলে মোৰ একো নহ'ব। মই নোৱাৰোঁ, মই তেওঁলোকক আৰু সহ্য কৰিব নোৱাৰোঁ। তুমি আজিয়ে তেওঁলোকৰ লগত কথা পাতা আৰু আজিয়ে গাঁৱৰ ঘৰত যাবলৈ দিয়া। মই সেইটোৱে জানো। যদি তুমি নাপাতা তেনেহ'লে মই পাতিম তেওঁলোকৰ লগত। তেওঁলোক আজি যাবগৈ লাগিব, মই সেইটোৱে জানো। হেৰা, মাহঁতকনো যাগৈ বুলি কেনেকৈ কওঁ? ক'ব লাগিব। তেওঁলোকে ইনডাইৰেক্টলি ক'লে বুজি নাপায়, তেওঁলোকক ডাইৰেক্টলিয়ে ক'ব লাগিব। ব'লা, এতিয়া তেওঁলোকৰ ওচৰলৈ ব'লা আৰু তেওঁলোকক স্পষ্টকৈ কোৱা, কাপোৰ কানি বান্ধক, তেওঁলোকক তুমি গাড়ীত উঠাই দিয়াগৈ। যাওকগৈ গাঁৱৰ ঘৰলৈ। ব'লাচোন বাৰু, কৈ চাওঁগৈ কি কৰে তেওঁলোকে। যি দেখিছোঁ একদম জোক লগা দি আমাৰ টেটোত লাগিবলৈ আহিছে। তুমি কিন্তু তেওঁলোকৰ কথাত ভুল নাযাবা দেই। তেওঁলোকক ইয়াৰ পৰা পঠাবই লাগিব, মই সেইটোৱে জানো। দিয়া, হ'ব দিয়া, আহাচোন কথা পাতোগৈ। মা, দেউতা, তোমালোকে গাঁৱৰ ঘৰলৈ যোৱা কথা চিন্তা কৰিছানে? মানে তই কি ক'ব বিচাৰিছ বাবা? মানে আৰু কি? আপোনালোক গাঁৱৰ ঘৰলৈ কেতিয়া যাব সেইটোকে সুধিছে। কিয় বোৱাৰী? কিয় মানে? আপুনি দেখোন মোক আহি পাই কৈছিল এসপ্তাহ থাকিম বুলি। এতিয়া এমাহ হৈ গ'ল, আপোনালোকে ঘৰলৈ যোৱা নামেই লোৱা নাই যে। কি কথা মানে? আপোনালোক আজি যাবগৈনে? আজি? হেৰা, ৰ'বা, মনে মনে থাকা। যামগৈ, আমি যাব ওলাই আছোঁ নহয় বোৱাৰী। যাওঁৱে আৰু অলপ পাছতে। অঁ হয় নেকি? তেনেহ'লে জল্দি ওলাওক। দেউতা, তোমালোক সঁচাকৈ ওলাইছা নেকি ঘৰলৈ যাব? অঁ, সঁচাকৈ ওলাইছোঁ। মাৰাই মই আলোচনা কৰিয়ে আছিলোঁ আজি ঘৰলৈ যামগৈ বুলি। হেৰা, শুনিছানে? তুমি তেনেহ'লে কাম এটা কৰা। কি কাম? মা দেউতাহঁত ইয়াত থকা বহুত দিনেই হ'ল ন? তুমি এটা কাম কৰিবা, বজাৰ পাতি অকণ কৰি তেওঁলোকক দি পঠোৱা। আৰু ভাল চাই বেকাৰীৰ পৰা কোমল কোমল চাই কেক দুটামানো আনি দিবা, ইয়াৰ পৰা গৈ চাহৰ লগত খাবৰ কাৰণে। তেওঁলোকে আকৌ যাওঁতে বজাৰ কৰি নিব নালাগে। অঁ, তুমি ঠিকেই কৈছা। আৰু এটা কাম কৰিবাচোন, এতিয়া ঠাণ্ডাটো পৰিছে নহয়, গাঁৱৰ পিনে বেছি ঠাণ্ডা হ'ব। কম্বল দুখনো কিনি দিবা। কম্বল? অঁ, ব্লেংকেট, বুজি নোপোৱা নেকি? বোৱাৰী, বাবা, তোমালোকে আমাৰ কাৰণে বহুত চিন্তা কৰিছা। আৰু নালাগে দিয়া, আমাৰ সকলো যোগাৰ হ'ব। আমাক তোমালোকে একো দিব নালাগে। দেউতা, তুমি একো চিন্তা কৰিব নালাগে। মই তোমালোকৰ খবৰ খাতি লৈ থাকিম আৰু পইচা পাতিও পঠাই থাকিম। তোমালোক ধুনীয়াকৈ চলিবা। আৰু এওঁ যে কৈছে বস্তুখিনিও কিনি দিম। হেৰি, আমি আজি সঁচাকৈ যামগৈ নেকি?
তুমি কি ইমান সময় এইবোৰ সকলো মিছা বুলি ভাবি আছিলা নেকি? এইবোৰ সকলো সঁচা। আমি আজিয়ে ঘৰলৈ যামগৈ। তুমি ওলোৱা। আৰু বোৱাৰী, তোমালোকৰ পৰা টকা পইচা বস্তু কাপোৰ আমাক একো নালাগে। আমি কেৱল জীৱনৰ বাকী থকা দিনকেইটা বাকী থকা সময়খিনি তোমালোকৰ লগতহে কটাব বিচাৰিছিলোঁ। তোমালোকৰ লগত থকাটো বিচাৰিছিলোঁ। হ'ব দেউতা, এইবোৰ আপুনি এইখিনিতে বন্ধ কৰকচোন। মোৰ এইবোৰ একেবাৰে শুনিবলৈ মন নাই। আমি যি কৰিছোঁ সকলোৱে ভালৰ কাৰণে কৰিছোঁ। আৰু আপোনালোকে ওলোটাকৈ মোকেই ভুল বুজিছে ন? আপোনালোকে সদায় আপোনালোকৰ নিজৰ সুখটোৰ কথাই চিন্তা কৰে। আপোনালোকে নিজৰ কথাই চিন্তা কৰে। আমাৰ কথাওতো আপোনালোকে ভাবিব লাগিব। আমাক কি শান্তিত জীয়াই থাকিবলৈ নিদিব নেকি আপোনালোকে? আপোনালোকৰ আউল মাৰি থাকোঁতেই আমাৰ গোটেই জীৱনটো যাবগৈ। আপোনালোকে জানেনে আপোনালোক ইয়াত থকাৰ কাৰণে আমি কিমান ছেক্ৰিফাইচ কৰিব লগা হৈছে? আমি গোটেই জীৱনটো আপোনালোকৰ আউল পচন্দ হৈ কটাব নোৱাৰোঁ নহয়। আমাৰোতো নিজৰ নিজৰ কথা আছে। আমিওতো অকণমান এনজয় কৰিব লাগে। এইখিনি সময়তে হাঁহি ফূৰ্তি নকৰি আমি কোনখিনি সময়ত কৰিম? আপোনালোক থকাৰ কাৰণে মই ক'ৰবালৈ যাওঁ বুলি ক'লেও ওলাই যাব নোৱাৰোঁ। আপোনালোকৰ কাৰণে চিন্তা কৰিব লগা হয়। যিকোনো এটা বস্তু ৰান্ধি খাব নোৱাৰোঁ। আপোনালোকৰ কাৰণে চিন্তা কৰিব লগা হয়। সেনেকৈ মই নোৱাৰোঁ। সেইকাৰণে কৈছোঁ আপোনালোক গৈ গাঁৱৰ ঘৰত থাককগৈ। অঁ দেউতা, এওঁ যি কৈছে ঠিকেই কৈছে। তোমালোকতো এতিয়া পাৰাই হৈ আছা ন? তোমালোকে এতিয়া গাঁৱতে সময়খিনি কটোৱাগৈ। তোমালোক ইয়াত থাকিলে আমাৰ অকণমান অসুবিধা হয়। তোমালোকক এৰি থৈ আমি দুইটা ক'ৰবালৈ ফুৰিবও যাব নোৱাৰোঁ আৰু তোমালোককো লৈ যাব নোৱাৰোঁ। আপোনালোকক গাঁৱলৈ পঠাই নিদিলে আমাৰ একো উপায় নাই। নে আপোনালোক মৰালৈ আমি অপেক্ষা কৰিব লাগিব? আপোনালোক কেতিয়া ঢুকাব আৰু আমি কেতিয়া লাইফটো এনজয় কৰিম? এটাইতো লাইফ হয় ন? এইটো লাইফতে মানুহে এনজয় নকৰিলে কেতিয়া কৰিব? ভগৱানক ধন্যবাদ কওক, আমি যে আপোনালোকৰ কথা তেনেকৈ ভবা নাই। আৰু বৃদ্ধাশ্ৰমত যে আপোনালোকক থ'ম বুলি ভবা নাই, সেইখিনিও আপোনালোকে ধন্যবাদ দিয়ক ভগৱানক। আমিও আপোনালোকৰ দায়িত্ব ল'ম, কিন্তু এতিয়া নহয়। সময় আহক, আমি অকণমান লাইফটো এনজয় কৰি লওঁ, তেতিয়া আপোনালোকক আমি নিজেই চপাই ল'ম। এতিয়া আপোনালোক গাঁৱলৈকে যাওকগৈ। মা, দেউতা, তোমালোককতো আমি গাঁৱৰ ঘৰলৈহে পঠাইছোঁ। তাততো তোমালোকৰ একো অসুবিধা নহয় ন? গাঁৱৰ ওচৰ চুবুৰীয়া সকলোকে লগ পোৱা, কথা বতৰা পাতি সময়খিনি কাটি যায়। আৰু ইয়াততো দিনৰ দিনটো ঘৰতে সোমাই থাকা, টিভিটো অকণমান চোৱা, সেনেকৈ তোমালোকে অশান্তিহে পাবা। তাত থাকাই ভাল দেখোন। আৰু তোমালোকে তাত গৈ কষ্ট কৰি জীৱনো কটাব নালাগে। আৰামত খাবা, থাকিবা। মাহে মাহে মই তোমালোকৰ পইচা পঠাই থাকিম। তোমালোকৰ অসুবিধা হ'লে মোক ক'বা। মই নিজেই গৈ তোমালোকক পইচা দি থৈ আহিম। বজাৰ পাতিও কৰি দি থৈ আহিম। আমি আপোনালোকৰ কথা ইমান চিন্তা কৰিছোঁ আৰু আপোনালোকে মানে একো বুজিয়ে নাপায়। বোৱাৰী, আমি বুজি পাইছোঁ, কিন্তু হ'ব দিয়া মা, বহুত হ'ল। তোমালোকৰ লগত থাকি থাকি এইকেইটা দিন আমি বহুত ছেক্ৰিফাইচ কৰিছোঁ। আপোনালোকে আমাক বেয়া পাইছে। আপোনালোকে কি কৰিলে বুজি পাব? আপোনালোকে জানেনে আমি দুজন মানুহে কিমান ছেক্ৰিফাইচ কৰিব লগা হৈছে? বোৱাৰী, তুমি ছেক্ৰিফাইচ কৰাৰ কথা নক'বা। ছেক্ৰিফাইচ শব্দটো ময়ো অৰ্থ বুজি পাওঁ। ছেক্ৰিফাইচটো আমি কৰিছিলোঁ যেতিয়া মোৰ ল'ৰা ছোৱালীকেইটা সৰু হৈ আছিল। সৰু সৰু ল'ৰা ছোৱালীকেইটাক লৈ কলৈকো যোৱা নাছিলোঁ। ল'ৰা ছোৱালীকেইটা সৰু হৈ আছে। মানুহে ক'ৰবালৈ গ'লে বেয়া পাব। কাৰো ঘৰলৈকে নাযাওঁ। ফুৰিবলৈ যোৱাটো দূৰৰে কথা। তাৰপাছত সিহঁতকেইটা অকণমান ডাঙৰ হ'ল। তেতিয়া আকৌ ছেক্ৰিফাইচ কৰিলোঁ। ল'ৰা ছোৱালীকেইটাক এডমিশ্যন দিবৰ সময়ত নিজে নাখাই নিপিন্ধি নিজৰ চখ পূৰা নকৰাকৈ সিহঁতক পঢ়াইছিলোঁ। সিহঁতৰ এডমিশ্যন দিছিলোঁ। সিহঁতৰ প্ৰয়োজনীয় সকলো বস্তু আনি দিছিলোঁ। মোৰ ল'ৰা ছোৱালীকেইটা পঢ়ক, ডাঙৰ মানুহ হওক, ভাল শিক্ষা লওক। তাৰপাছত আৰু ডাঙৰ হৈ আহিল। তেতিয়া আমাৰ ছেক্ৰিফাইচো বাঢ়ি আহিল। ল'ৰা ছোৱালীকেইটাক এতিয়া ভালকৈ পঢ়াব লাগিব, লাইনত পঢ়াব লাগিব। ডাঙৰ ডাঙৰ কিতাপ প্ৰয়োজন হ'ল। এডমিশ্যনবোৰো ডাঙৰ ডাঙৰ হ'বলৈ ধৰিলে। নিজৰ সকলো বাদ দি সিহঁতৰ কথা চিন্তা কৰিলোঁ। তাৰপাছত সিহঁতৰ ডাঙৰ ডাঙৰ পৰীক্ষাবোৰ হ'বলৈ ধৰিলে। ডাঙৰ ডাঙৰ পৰীক্ষাবোৰৰ ৰিজাল্ট দিয়ে। আকৌ এটা এটা ডিগ্ৰী দিবলৈ কিমান কষ্ট কৰিবলগীয়া হয়। আমি দুইজনে আকৌ ছেক্ৰিফাইচ কৰিলোঁ। তাৰপাছত সিহঁতকেইটা ডাঙৰ হ'ল। ছোৱালীকেইজনীকো ভাল ভাল ঘৰত বিয়া দিব লগা হ'ল। আৰু ল'ৰাটোৰ কাৰণে ভাল চাকৰি এটা বিচাৰি আকৌ ছেক্ৰিফাইচ কৰিলোঁ। তাৰপাছত ভাবিলোঁ এতিয়া আৰু আমি এতিয়া আমি শান্তিত জীৱনটো কটাব পাৰিম। ল'ৰা বোৱাৰীৰ লগত ধুনীয়াকৈ থাকিব পাৰিম। এতিয়া আৰু আমাৰ আৰামেই আৰাম। আৰু এতিয়া বোৱাৰী, তুমিয়ে কোৱাচোন, তুমি এইখন ঘৰলৈ বিয়া হৈ অহা কিমান দিন হৈছে? এবছৰ। আৰু আমি তোমালোকৰ ওচৰলৈ অহা মাত্ৰ এমাহ হৈছে। এমাহতে তোমাৰ এনেকুৱা লাগিছে তুমি যেন গোটেই জীৱনটোৱে আমাক দি দিলা। তুমি আমাৰ কাৰণে সকলো ছেক্ৰিফাইচ কৰিলা। তুমি ঠিকেই ভাবিছা দিয়া বোৱাৰী, ঠিকেই ভাবিছা। হেৰা, তুমি শুনিছানে? এওঁলোকৰ আকৌ ড্ৰামা আৰম্ভ হৈ গ'ল। তুমিয়ে বুজোৱা, কেনেকৈ বুজোৱা। মই আৰু নোৱাৰিছোঁ। মা, আমি তোমালোকৰ ভালটোৱে চিন্তা কৰিছোঁ। তোমালোকে কিয় ওলোটাকৈ বুজি আছা? একেলগে থাকি এনেকৈ সদায় সদায় টুক টুক টাক টাক কাজিয়া হোৱাতকৈ, মুখ ফুলাফুলি হৈ থকাতকৈ আমি বেলেগ বেলেগকৈ থকাই ভাল। সেইটো কথাকেতো আমি বুজাবলৈ ইমান সময় চেষ্টা কৰি আছোঁ। আৰু এওঁলোকে বুজিবই চেষ্টা নকৰে।
মা আপুনি বুজি কিয় নাপায় বাৰু আমি বেলেগ বেলেগকৈ থাকিলে আমাৰ মাজত মৰম চেনেহটো থাকিব আৰু এনেকৈ একেলগে থাকিলে আমাৰ মাজত মৰম চেনেহবোৰ নাইকিয়া হৈ যাব অঁ মা, এওঁ এইটো ঠিক কথা কৈছে। বেলেগ বেলেগকৈ থাকিলে মানুহৰ মাজত মৰম চেনেহটো বেছিকৈ থাকে। তোমালোক তাত থাকিলে তোমালোকৰ প্ৰতি আমাৰ মৰম চেনেহটোও থাকিব আৰু আন্তৰিকতাও থাকিব আৰু তোমালোকৰো আমাৰ প্ৰতি মৰম চেনেহ থাকিব আৰু এনেকৈ একেলগে থাকি কাজিয়া পেচাল কৰাতকৈ বেলেগকৈ থকাই বেছি ভাল। বোৱাৰী হয় দিয়া, তোমালোকে ঠিকেই কৈছা। বাবা হয় দে, বুজিছনে? এইখিনি জ্ঞানহে আমাৰ নাহিল। এইখিনি জ্ঞান যদি আমাৰ তাতো আহিল হয় বহুত আগতে, আমি তোক নিশ্চয় অনাথ আশ্ৰমতে থৈ আহিলোঁ হয়। আমাৰ পৰা দূৰত তোক অনাথ আশ্ৰমত থৈ অহা হয়, আমাৰ মাজত মৰম চেনেহটো বেছিকৈ থাকিল হয়, আন্তৰিকতাও থাকিল হয় ন? দেউতাই ঠিকেই কৈছে তোক যদি আমি সৰুতে অনাথ আশ্ৰমত থলোগৈ হয় আমাৰ মাজত মৰম চেনেহ সদায় থাকিল হয় আজিদৰে আমাক কেতিয়াও ঘৰৰ পৰা উলিয়াই নপঠালি হয় আমি বহুত ভুল কৰিলো দেই বাবা সঁচাকৈ বহুত ভুল কৰিলো মা, তুমি আকৌ কান্দিছা কিয়? বল বাবা আমি সাজু হৈ আছো তই আমাক য'তে থৈ আহগৈ ততে থৈ আহগৈ বল গাঁৱত থলেও থবি বৃদ্ধাশ্ৰমত থলেও থবি মুঠতে তোৰ পৰা আমাক দূৰত থৈ আহগৈ বল হেৰা যোৱা দেৰি কৰি নাথাকিবা মাহঁতক সোনকালে গাঁৱত থৈ আহাগৈ মা, তুমি এতিয়া নাকান্দিবা। গাঁৱৰ ঘৰত গৈ তোমাৰ বহুত ভাল লাগিব, সকলোকে লগ পাবা। ব'লা মই তোমালোকক থৈ আহোঁগৈ। হেৰা কান্দা কুটা বন্ধ কৰা আৰু ব'লা আমি যাওঁগৈ। অঁ বলক যাওঁগৈ সি সৰু হৈ থকাৰ পৰাই আমি তাৰ ভালটোৱে চিন্তা কৰি আহিছোঁ আৰু আজিও আমি তাৰ ভালটোৱে চিন্তা কৰি ঘৰলৈ যাব ওলাইছোঁ বলক আমি তাৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ যাওঁগৈ বলক